সন্তানৰ সাফল্যত পিতৃ মাতৃ বিশেষভাৱে মানে গৌৰৱান্বিত হয়ে আৰু সন্তানে সাফল্য লাভ কৰিবলৈ যিটো পৰ্যায় ল'ৰা ছোৱালীক আনি দিবলগীয়া হয় সেইটো ঘৰখনৰ পৰা আৰু পিতৃ মাতৃয়ে সৰুৰে পৰা সেই এটা পৰিৱেশ দিবলগীয়া হয় আৰু সেই পৰিৱেশটো আমি সৰুৰে পৰা তাক দিছিলোঁ আৰু সিও বহুত আগ্ৰহী আছিলে যিকোনো সৰু সুৰা বস্তুৰ পৰা আচলতে সি সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি আকৰ্ষিত আছিল আৰু ইলেক্ট্ৰনিক্সৰ ওপৰত মানে বহুত আগ্ৰহী আছিলে আৰু সি যেতিয়া আন ল'ৰা ছোৱালীবিলাকে সৰুৰে পৰা টিভি চায় কাৰ্টুন চায় কিবা কিবি চায় সি কিন্তু সদায় ডিস্কভাৰী চেনেল চাইছিলে জিঅ'গ্ৰাফিকেল ছায়েন্সৰ সেই চেনেলবিলাকহে চাইছিলে আৰু সৰুৰে পৰাই সি এই বিষয়টোত আগ্ৰহী আছিলে আৰু সেই মৰ্মে সি তৃতীয় শ্ৰেণীৰ পৰাই মডেল বনোৱা কামত সি লাগি গৈছিল আৰু সেই তৃতীয় শ্ৰেণীৰ পৰাই প্ৰথম মডেল আৰম্ভ কৰাৰ পৰাই সি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে আৰু সেই মৰ্মে এতিয়ালৈকে সি আগবাঢ়ি গৈ আছে আৰু সেই আগবাঢ়ি যোৱাটোৱে যিমানখিনি আগবাঢ়ি গৈছে অকলে এইটো পিতৃ মাতৃ বুলি আমি গৌৰৱ কৰাৰ বা আনন্দ লাভ কৰাৰ লগতে অঞ্চলটো আমাৰ জিলাখন ৰাজ্যখন সকলোৱে আনন্দিত হৈছে আৰু এতিয়া মানে যিটো ৰভাৰৰ প্ৰজেক্ট হাতত ল'লে আৰু কমপ্লিট হৈছেগৈ আৰু এইটোৱে এতিয়া গোটেই ৰাজ্যতে অকণমান তোলপাৰা লগাইছে আৰু আচলতে লগাব লগা বিষয়ে ক্ষেত্ৰত আৰু গৌৰৱ কঢ়িয়াই আনক ৰাজ্যবাসীয়ে উপনীত হওক তাকে মই কামনা কৰিলোঁ আপুনি মাক হিচাপে এলিনক দিনটোৰ শিক্ষাৰ মানে পঢ়াশালীৰ পিছৰ পৰা সকলো সময় আপুনিয়ে পাইছিল আৰু বৰ্তমান আপোনাৰ লগত সন্তান যদিও নাই প্ৰতিটো কথা শ্বেয়াৰ কৰিব বুলি মই শুনিবলৈ পাইছোঁ আৰু এই কথাটো কিমানটো সঁচা সেইটোত আচলতে সি মোৰ লগত অন্য সময়তেই থাকে অন্য সময়তেই মানে খালি মোৰ চাদৰৰ আচলতেই ধৰিয়ে থাকে আৰু এতিয়া সি যেতিয়া ঘৰলৈ আহে দেউতাকতকৈ মোক অন্য সময়তে সি টানি মানে লৈয়ে ফুৰে যে মা বোলা ইফালে যাওঁ মা বোলা সেইফালে যাওঁ আৰু সাধাৰণতে শুনিবলৈ পোৱা মতে আৰু ল'ৰাই মাকৰ প্ৰতি বেছি আকৰ্ষিত হয় তেনেকুৱা এটা হয় বুলিও ভাবোঁ আৰু তাৰোপৰি মানে মই তাক মাক হিচাপে যিটো শাসন কৰিব লাগে বা যি ধৰ্ম আছে তাক একে বন্ধু নিচিনাকৈ প্ৰতিটো কথাই মই তাৰ লগত পাতোঁ আৰু সামান্য যদি কিবা এটা ভুল এটা হয় মই লগে লগে তাক সেইটো মানে শুধৰাই দিছিলোঁ যদিও মোৰ এটা সন্তান আৰু মানে মোৰ বিয়া হোৱাৰ পৰা 6 বছৰৰ পিছতহে হৈছিলে আৰু সেইখিনি যিমানখিনি মই এটা সন্তানৰ কাৰণে কষ্ট অনুভৱ কৰি আছিলোঁ আৰু সন্তানটো জন্ম হোৱাৰ পিছত আৰু মই তেতিয়াই অনুভৱ কৰিছিলোঁ যে আমাৰ এই সন্তানটো আটকীয়া ধন হিচাপে কিন্তু সেই সন্তানটোক মৰম চেনেহত বান্ধি ৰাখিলে নহ'ব শেষত যিহেতু আপোনাৰ ল'ৰা বৰ্তমান বেংগলোৰত আছে আপোনাৰ তাৰ যি সফলতা বা যি তাৰ যাত্ৰা আপুনি মাক হিচাপে কি ক'ব সেইটো মাক হিচাপে এতিয়াতো আমি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু সাফল্য হ'লেতো অকল মাক দেউতাকৰে সাফল্য নহয় এইটো ৰাজ্যখনৰ হয় দেশখনৰ হয় সেইকাৰণে আমাৰ আশীৰ্বাদটো সদায় থাকিবই আৰু আগবাঢ়ি যাওক আৰু গোটেই কামখিনিত আমিতো সদায় তাকতো সহযোগিতা যোগাই থাকিবই লাগিব আৰু মাক দেউতাকৰ সহযোগিতা অবিহনে ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰে সেইকাৰণে আমি প্ৰতিটো কামতে কথাতেই তাক সহযোগিতা যোগাই আহিছোঁ যিহেতু সি ভাল দিশত সদায় আগবাঢ়ি গৈ আছে সেইকাৰণে ৰাইজৰো আশীৰ্বাদ লগা ৰাইজৰ সহযোগিতা আমি পাই আছোঁ আৰু তাকে আমি কামনা কৰিছোঁ আৰু আগবাঢ়ক ৰাইজেও সহায় সহযোগিতা আগবঢ়াওক আশীৰ্বাদ কৰক যি সফলতা ইতিমধ্যে ৰভাৰ বনাবলৈ গৈ আছে বা বনাইছে কেনেদৰে এই ছিষ্টেমত আগবাঢ়িছিল কি ক'ব আপুনি পিতৃ হিচাপে আচলতে সি মোৰ ল'ৰাটো একে খুব সৰুৰ পৰাই বিজ্ঞানৰ প্ৰতি খুব আগ্ৰহী আছিল মই আচলতে তাক সৰুৰ পৰাই সেই বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিলোঁ আৰু সেই মৰ্মে সেই নিচিনাকেই লাহে লাহে আগবাঢ়ি গৈ সৰুৰ পৰাই LP পৰ্যায়ৰ পৰাই সি বিজ্ঞানৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট বনাবলৈ যত্ন কৰি থাকে ঘৰতে যিকোনো যন্ত্ৰপাতি মোবাইল এইবিলাক মানে খুলি মেলি কিবা কিবি চাই থাকে কৰি থাকে সেইটো আৰু সি এই লাহে লাহে যেতিয়া 8-9 পাব ল'লে বিভিন্ন প্ৰজেক্টবিলাক আৰ্যভট্ট ছায়েন্স যি স্কিম আছে তেওঁলোকে কম্পিটিশ্যনবিলাক পাতে সেইবিলাকত সি জইন কৰে হৈ পেলাই পুৰস্কাৰ পায়
তেনেধৰণে সি ছায়েন্সৰ প্ৰতি বিলকুল আগ্ৰহী আছিলে আৰু মেট্ৰিক দিওঁতেই সি এডভান্সতো 100 পাইছে, জেনেৰেল মেথছতো 100 পাইছে, বিজ্ঞানতো 100 পাইছে। তেনেধৰণৰ বিজ্ঞানৰ প্ৰতি অতি আগ্ৰহী আৰু মই সন্ধিয়া সন্ধিয়া তাৰ লগত ডিছকাছ কৰোঁ বিজ্ঞানৰ কথাবিলাক, খুব কৌশল কৰি পেলাই বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি পেলাইছিলোঁ আৰু সি সেই মৰ্মে এতিয়ালৈকে বিজ্ঞানৰ প্ৰতি আগ্ৰহী হৈ কাম কৰি আছে। আৰু বৰ্তমান যি আচলতে সি IISc যি বেংগলোৰ ইউনিভাৰ্চিটি সি অধ্যয়নৰত আৰু ৰভাৰ বনাই আছে। হয় হয়, সি আচলতে IIScত এডমিশ্যন ল'ব বিচাৰিছিল। আমি কিন্তু IIT গুৱাহাটীতে পঢ়ক তেনেকৈ ভাবিছিলোঁ। সি কৈছে দেউতাও তোমালোকে মোক তাত পঢ়িব নিদিয়া নে, মোক ভাল মানুহ হ'ব নিদিয়া নে? যেতিয়া সি বুলি ক'লে আমি তেতিয়া মাকে মই আলোচনা কৰি হয় দিয়া তাতে সি পঢ়ক আৰু তাৰ ইচ্ছা যেতিয়া সেইটো। আৰু আমি গৈ দেখিলোঁ, গোটেই বস্তুটো চালোঁ, চাই পেলাই দেখিলোঁ যে সি যিটো বস্তু বিচাৰিছে তাৰ মনত যিটো আশা আছিলে সেই আশা পূৰণ কৰিব পৰা ইউনিভাৰ্চিটিখনৰ সাংঘাতিক ব্যৱস্থাপনা আছে। আমি দেখি গৈ পেলাই কাউন্সিলিঙত গৈছিলোঁ, গৈ পেলাই গোটেই ব্যৱস্থাপনা দেখি সন্তুষ্ট হৈছিলোঁ আৰু ভাল লাগিল। তেতিয়াই তাত এডমিশ্যন দিয়া হ'ল। সি ক্লাছ কৰি থাকে, আগবেলা থিয়ৰী ক্লাছ হয়, ভাটিবেলা লেবৰেটৰী ক্লাছ হয়। তাৰপিছত সি প্ৰজেক্টবিলাক বনাব, তাতো এৰা নাই। বিভিন্ন ধৰণৰ প্ৰজেক্ট বনাই আছে। টেজলা কইল বনাইছে, হাই পাৱাৰ ভল্টেজৰ তেনেকৈ বনাইছে। তাৰপিছত আকৌ ড্ৰোন বনালে, কিবা ধৰণৰ ড্ৰোন বনাই পেলাই তাৰপিছত এইবাৰ যেতিয়া নৱেম্বৰত ঘৰলৈ আহিছিলে, ঘৰলৈ আহি পেলাই মোক কৈছে দেউতা মই ৰভাৰ বনাম। মই বোলো হয় নেকি, তুমি কি কৰিব বিচাৰা কৰা আৰু, কিন্তু ভাল হ'ব লাগিব আৰু চিন্তা কৰি চাব লাগিব তোমাৰ কাম যাতে আচল পথটো যাতে পথৰ পৰা তুমি বিচলিত নোহোৱা। কৈছে দেউতা তুমি চিন্তা নকৰিবা, মই মোৰ পঢ়া শুনাটো ঠিকে ৰাখিম। অৱশ্যে এতিয়ালৈকে তাৰ যিবিলাক ৰিজাল্ট হৈ আছে ৰিজাল্টবিলাক ভাল হৈ আছে। খুব টপ ৰেংকৰ নহয় যদি ভাল ৰিজাল্ট হৈ আছে মই গম পাই আছোঁ আৰু তাৰ লগত ফোন কৰি ভিডিঅ' কল কৰি গোটেইখিনি জানি আছোঁ। তাৰ মাজতে সি আগবেলা থিয়ৰী ক্লাছ কৰে আৰু ভাটিবেলা লেবৰেটৰী কৰে আৰু সন্ধিয়া টিফিন খাই পেলাই সি লেবৰেটৰীত কাম কৰি থাকে, এইবিলাক বনায়। ৰভাৰটো এইবাৰ আহোঁতে সি ইয়াতে চাইকুট ডায়গ্ৰাম বনাই ঠিক ঠাক কৰি লৈ গ'ল। তাৰ লগৰবিলাকৰ লগত আলোচনা কৰি পেলাই সদায় কয় দেউতা আজি ইমানখিনি আগবাঢ়িছে, কালি কিমানখিনি আগবাঢ়িছে, এইখিনি কৰি শেষ পৰ্যায়ত সি ৰভাৰটো প্ৰায় কমপ্লিট হ'লগৈ। সিদিনাখন ভিডিঅ'টো দিলে, মাকে মই চাই পেলাই মোৰ চকু পানী ওলাইছে এই কাৰণেই সি ল'ৰাটো দুৰ্বল আছিল আৰু সি ইমান কষ্ট কৰিছে। কষ্টৰ বিনিময়ত কৈছে ফলটো পোৱাৰ কাৰণে ভাল লাগিছে, কিন্তু তাৰ দুৰ্বল যে ইমান কষ্ট কৰে সেইটোক লৈ মোৰ চকু পানী ওলাইছে। এতিয়া ভাল লাগিছে সেইটো হোৱাৰ কাৰণে। তাৰ এক্সাম চলি আছে বৰ্তমান, তথাপি সেই কামটোত ৰাতি টোপনি ক্ষতি কৰি কৰিব এৰা নাই। শুনিবলৈ পাইছোঁ সেই প্ৰজেক্টটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হ'ব। হয়, এইটো ক'ত আছিলে? আচ্ছা, সি প্ৰথমতেই কওঁতেই মোক কৈছিল যে দেউতা এইটো আমি যদি কমপ্লিট কৰিব পাৰোঁ তেতিয়া আমেৰিকাত মে' মাহত তাৰমানে ৰভাৰৰ কম্পিটিশ্যন আছে ইণ্টাৰনেশ্যনেল লেভেলত, ৱৰ্ল্ডৰ বিভিন্ন ঠাইৰ পৰা ভাল ইউনিভাৰ্চিটিবিলাকৰ পৰা ষ্টুডেণ্টবিলাক আহিব, তাত কম্পিটিশ্যন যাব পাৰিম। মই বোলো কেনেকৈ? কৈছে ইউনিভাৰ্চিটিয়ে মোক এলাউ কৰিছে আৰু যদি প্ৰজেক্টটো কমপ্লিট হয় ইউনিভাৰ্চিটিয়ে আমাক এলাউ কৰিছে, আমি আমেৰিকাত মে' মাহত হয়তো যাব লাগিব কম্পিটিশ্যনত যোগ দিবৰ কাৰণে। আৰু সেইটো ইউনিভাৰ্চিটিয়ে তাক এনকাৰেজ কৰাইছে আৰু গোটেই খৰচ যিখিনি প্ৰয়োজনীয় সা সুবিধা সেইখিনি দিব বুলি কৈছে। মোৰ হ'ব দিয়া তুমি আগবাঢ়ি থাকা, কৰি থাকা। নমস্কাৰ। এলডি নাথক মই শিশু অৱস্থাৰ পৰাই পাইছোঁ। এলডি নাথ যেতিয়া আমাৰ বিদ্যালয়ত 4 বছৰ বয়সত নামভৰ্তি কৰিছিল তেতিয়াই তেওঁৰ যিটো বৈজ্ঞানিক হোৱাৰ যিটো আশা, সেইটো আমি শিশু অৱস্থাত তেতিয়া গম পাইছিলোঁ। সেই হিচাপে আমাৰ বিদ্যালয়ত 12 বছৰ কাল তেওঁ পঢ়িলে। সেই 12 বছৰ কালত তেওঁ যিমানখিনি আমি ইয়াত দক্ষতা দেখা পালোঁ বা যিমানখিনি তেওঁ অধ্যয়নৰ প্ৰতি আগ্ৰহ দেখিলোঁ, তেওঁ বৈজ্ঞানিক হোৱাৰ আশাটো তাতেই সম্পূৰ্ণভাৱে প্ৰভাৱান্বিত হৈছিল। আৰু ইতিমধ্যে আমি তেওঁৰ যি ভৱিষ্যত লক্ষ্য, সেই লক্ষ্যটো আমি কাৰ্যকৰী হোৱাৰ ফালে দেখি আছোঁ। আৰু বৰ্তমান তেওঁ যি বেংগলোৰত অধ্যয়নত আছে, সেই বেংগলোৰত যিখিনি বিজ্ঞানৰ ওপৰত তেওঁ গৱেষণা কৰি পেলাই অধ্যয়ন কৰি যিখিনি বস্তু বনাইছে সেইখিনিত আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু তেওঁ এই উদ্ভাৱন শক্তি আগবাঢ়ি যাওক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই এলডি নাথৰ ভৱিষ্যত বৈজ্ঞানিক হোৱাৰ যি সপোন, সেই সপোন সম্পূৰ্ণভাৱে কাৰ্যত পৰিণত হ'বৰ কাৰণে ভগৱানৰ ওচৰত
আশীষ প্ৰদান কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ।